গোস্বামী আৰু আপোনাৰ ভাতৃ মণিমাধৱ মহন্তই আক্ৰোশ স্থিতিত আছে। যোৱাকালি কৈছে যে ৰাজেন গোহাঁই আৰু মণিমাধৱ মহন্ত দিগ্গজ নেতা, তেওঁলোকে টিভিৰ সন্মুখত টিকট বিচাৰি থাকিলে নাপায়, দলীয় নেতৃত্বৰ ওচৰত বিচাৰিলে টিকট পাব বুলি। এই ক্ষেত্ৰত ব্ৰহ্মপুৰক আপুনি কৈছে। মই অসমৰ কোনো কথা আজি নকওঁ, কাৰণ মই মিত্ৰজোঁটত আমি আছোঁ। মিত্ৰজোঁটৰ যিখন মঞ্চ, তাত আলোচনা নোহোৱালৈকে মই কোনো মন্তব্য নকৰোঁ। বন্ধুত্বমূলক কিবা হ'ব নেকি? কোনো বন্ধুত্বমূলকৰ কথা এতিয়া আহিব নোৱাৰে। বন্ধুত্বমূলক হয় কেতিয়া? যেতিয়া অৱশেষত ক'ৰবাত এটা দুটা সমষ্টিত কিবা সমস্যা উদ্ভৱ দিয়ে, সেই সময়ত হয়। আলোচনাৰ পাতনিতেতো আৰু বন্ধুত্বমূলকৰে আলোচনা নহয়। গতিকে এই বিষয়টো যিহেতু মই এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি। মই তাৰ আগতে বাহিৰত নকওঁ কথা। মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম। নতুন এটা বিষয় চৰ্চা হৈছে, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অসুস্থতাৰ বাবে অসম গণ পৰিষদে ব্ৰহ্মপুৰ সমষ্টিটো এৰি দিছিল বুলি যোৱাকালিলৈকে এটা বাতাবৰণ সৃষ্টি হৈছে। কিন্তু তেনেকুৱা হৈছিল জানো পূৰ্বতে? মই সেইটো কথা আজি ক'বলৈ নাযাওঁ, কাৰণ তেখেতে যোৱাবাৰ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা নকৰিলে, গতিকে ব্ৰহ্মপুৰ সমষ্টিটো সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত হ'ল। গতিকে এইবাৰ কি সিদ্ধান্ত হ'ব সেইটো কথাটো আমি মিত্ৰজোঁটৰ মজিয়াত আমি ফাইনেল কৰিম। ব্ৰহ্মপুৰ সমষ্টিক লৈ বিজেপিৰ জিতু গোস্বামী আৰু আপোনাৰ ভাতৃ মণিমাধৱ মহন্তই আক্ৰোশ স্থিতিত আছে। যোৱাকালি কৈছে যে ৰাজেন গোহাঁই আৰু মণিমাধৱ মহন্ত দিগ্গজ নেতা, তেওঁলোকে টিভিৰ সন্মুখত টিকট বিচাৰি থাকিলে নাপায়, দলীয় নেতৃত্বৰ ওচৰত বিচাৰিলে টিকট পাব বুলি। এই ক্ষেত্ৰত ব্ৰহ্মপুৰক আপুনি কৈছে। মই অসমৰ কোনো কথা আজি নকওঁ, কাৰণ মই মিত্ৰজোঁটত আমি আছোঁ। মিত্ৰজোঁটৰ যিখন মঞ্চ, তাত আলোচনা নোহোৱালৈকে মই কোনো মন্তব্য নকৰোঁ। বন্ধুত্বমূলক কিবা হ'ব নেকি? কোনো বন্ধুত্বমূলকৰ কথা এতিয়া আহিব নোৱাৰে। বন্ধুত্বমূলক হয় কেতিয়া? যেতিয়া অৱশেষত ক'ৰবাত এটা দুটা সমষ্টিত কিবা সমস্যা উদ্ভৱ দিয়ে, সেই সময়ত হয়। আলোচনাৰ পাতনিতেতো আৰু বন্ধুত্বমূলকৰে আলোচনা নহয়। গতিকে এই বিষয়টো যিহেতু মই এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি। মই তাৰ আগতে বাহিৰত নকওঁ কথা। মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম। নতুন এটা বিষয় চৰ্চা হৈছে, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অসুস্থতাৰ বাবে অসম গণ পৰিষদে ব্ৰহ্মপুৰ সমষ্টিটো এৰি দিছিল বুলি যোৱাকালিলৈকে এটা বাতাবৰণ সৃষ্টি হৈছে। কিন্তু তেনেকুৱা হৈছিল জানো পূৰ্বতে? মই সেইটো কথা আজি ক'বলৈ নাযাওঁ, কাৰণ তেখেতে যোৱাবাৰ নিজে যিহেতু প্ৰতিদ্বন্দ্বিতা নকৰিলে, গতিকে ব্ৰহ্মপুৰ সমষ্টিটো সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত হ'ল। গতিকে এইবাৰ কি সিদ্ধান্ত হ'ব সেইটো কথাটো আমি মিত্ৰজোঁটৰ মজিয়াত আমি ফাইনেল কৰিম।